আগ্ৰাসনত নিশ্চিহ্ন হোৱাৰ পথত ডিছৈ ভেলী বনাঞ্চল আৰু অসমীয়াৰ ভূমি বেদখল কৰি ৰবৰৰ বাগান পাতিছে নগাই খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ সমীপতে নগাই চলাইছে এই আগ্ৰাসন নাগাজাংকা চাহ বাগিচাৰ সমীপৰ কেইবা হেক্টৰ ভূমিত আগ্ৰাসন চলাইছে নগাই আৰু আওচাংগাম নামৰ নগা গাঁৱৰ নগাই জ্বলাই দিছিল কেইবা হেক্টৰ ভূমি একে গাঁৱৰে মেৰন নামৰ এটা দুৰ্বৃত্তৰ বিৰুদ্ধে ৰবৰৰ বাগান পতাৰ অভিযোগ আৰু শীঘ্ৰে নগাৰ আগ্ৰাসন ৰুধিবলৈ চৰকাৰক দাবী জনাইছে আটাছুৱে আৰু বনাঞ্চলখন বেদখল মুক্ত নকৰিলে নাগালেণ্ডৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধৰো হুংকাৰ প্ৰদান কৰা হৈছে আৰু এই সন্দৰ্ভত মৰিয়নিৰ আমাৰ সতীৰ্থৰ এক প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াই আজিৰ জিলা খবৰৰ পৰা মই দেৱপ্ৰতিমে বিদায় মাগিছোঁ মৰিয়নি সমষ্টিৰ অসম নাগালেণ্ড সীমান্ত ডিছৈ ভেলী সংৰক্ষিত বনাঞ্চল সম্পূৰ্ণ নিশ্চিহ্ন হোৱা পথত মই আছোঁ মৰিয়নি ডিছৈ ভেলী বনাঞ্চলৰ শেষকণ ভূমি বুলি ক'ব লাগিব য'ত বনাঞ্চলখনৰ ৯৯% ভূমি ইতিমধ্যে নগাই দখল কৰিছে আৰু অৱশিষ্ট যি বনভূমি আছে সেই বনভূমিত ইতিমধ্যে নগাৰ খেনচকু পৰিছে আৰু নগাই বনভূমি হেক্টৰ বনভূমি দখল কৰি তেওঁলোকে ইয়াত ৰবৰ বাগান খুলিছে মই সতীৰ্থ কৰ্মচাৰীক দেখাবলৈ অনুৰোধ জনাইছোঁ এয়া হ'ল মোৰ পিছত যি আছে এয়া কেইবা হেক্টৰ বনভূমি তেওঁলোকে ধ্বংস কৰি তেওঁলোকে ইয়াত ৰবৰৰ পুলি লগাইছে আৰু প্ৰশাসনেই হওক বা জিলা বন বিষয়াই হওক আহি পেলাই আজিলৈকে নগাৰ এই বেদখল তেওঁলোকে প্ৰত্যক্ষ কৰা নাই বা পৰিদৰ্শন কৰিবলৈ অহা নাই তাৰ বিপৰীতে আজি ইয়াত উপস্থিত হৈছে সেই টাই আহোম ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিৰ ইয়াত নেতৃত্ব ইয়াত আহি উপস্থিত হৈছেহি আৰু আমি তেখেতসকলৰ পৰা প্ৰতিক্ৰিয়া জানিব বিচাৰিম কি ক'ব নগাৰ বেদখল চলিছে ব্যাপক হাৰত একদম পৰিতাপৰ কথা আমি বাৰম্বাৰ আচলতে মৰিয়নি সমষ্টি বিশেষকৈ কেইবাটাও অঞ্চল যিসমূহ বনাঞ্চল আছে আখৈদুচাকে ধৰি তিৰিহুলচাকে ধৰি ইয়াতে যে ডিছৈ ভেলী আছে আমি বাৰম্বাৰ চিঞৰি থকা ক্ষেত্ৰতো এই কিন্তু বনাঞ্চলখন আমি ৰাজ্য চৰকাৰে যিটো ক্ষিপ্ৰতাৰে এটা পদক্ষেপ গ্ৰহণ কৰিবলৈ আছিলে আমি দেখিবলৈ পৰিলক্ষিত হোৱা নাই এটা কথা আমি সদৌ টাইমছত তথা যোৰহাট জিলা সমিতিৰ পৰা আমি সকীয়াই দিব বিচাৰিছোঁ অতি শীঘ্ৰে এই যিকণ ৯৯% ইতিমধ্যে শেষ কৰি নিলে নগাই তেওঁলোকক দখললৈ নিবলৈ সক্ষম হ'ল এতিয়া যি ১% মাটি বাকী আছে এইকণো তেওঁলোকে হেনচকু পৰিছে ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ যিডোখৰ বৰ্তমান জেগাত আমি খাৰা আছোঁ এই জেগাডোখৰত ইতিমধ্যে আপুনি দেখিবলৈ পাব ৰাবাৰ পুলি ইতিমধ্যে তেওঁলোকে প্লেনেশ্যন কৰিলে পৰিতাপৰ কথা হ'ল যে নাতিদৈ ইয়াৰ পৰা 10 মিটাৰ আঁতৰত যিটো দুলাল বৰুৱা পথ যিজন PWD মিনিষ্টাৰ 76তে তেওঁ যে পথটো নিৰ্মাণ কৰিছিলে এই পথটো ইতিমধ্যে তেনেকৈ জুই লগাই ইয়াত ৰাবাৰ পুলি ৰুবৰ বাবে ইয়াত ব্যৱস্থা গ্ৰহণ পৰিতাপৰ কথা আমি বাৰম্বাৰ আচলতে মৰিয়নি সমষ্টি বিশেষকৈ কেইবাটাও অঞ্চল যিসমূহ বনাঞ্চল আছে আখৈদুচাকে ধৰি তিৰিহুলচাকে ধৰি ইয়াতে যে ডিছৈ ভেলী আছে আমি বাৰম্বাৰ চিঞৰি থকা ক্ষেত্ৰতো এই কিন্তু বনাঞ্চলখন আমি ৰাজ্য চৰকাৰে যিটো ক্ষিপ্ৰতাৰে এটা পদক্ষেপ গ্ৰহণ কৰিবলৈ আছিলে আমি দেখিবলৈ পৰিলক্ষিত হোৱা নাই এটা কথা আমি সদৌ টাইমছত তথা যোৰহাট জিলা সমিতিৰ পৰা আমি সকীয়াই দিব বিচাৰিছোঁ অতি শীঘ্ৰে এই যিকণ ৯৯% ইতিমধ্যে শেষ কৰি নিলে নগাই তেওঁলোকক দখললৈ নিবলৈ সক্ষম হ'ল এতিয়া যি ১% মাটি বাকী আছে এইকণো তেওঁলোকে হেনচকু পৰিছে ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ যিডোখৰ বৰ্তমান জেগাত আমি খাৰা আছোঁ এই জেগাডোখৰত ইতিমধ্যে আপুনি দেখিবলৈ পাব ৰাবাৰ পুলি ইতিমধ্যে তেওঁলোকে প্লেনেশ্যন কৰিলে পৰিতাপৰ কথা হ'ল যে নাতিদৈ ইয়াৰ পৰা 10 মিটাৰ আঁতৰত যিটো দুলাল বৰুৱা পথ যিজন PWD মিনিষ্টাৰ 76তে তেওঁ যে পথটো নিৰ্মাণ কৰিছিলে এই পথটো ইতিমধ্যে তেনেকৈ জুই লগাই ইয়াত ৰাবাৰ পুলি ৰুবৰ বাবে ইয়াত ব্যৱস্থা গ্ৰহণ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা